আহক আমি জানি লওঁ কেতিয়াবা আপুনি কিবা এটা দোষ কৰিছে বা আপোনাৰ নামত কিবা এটা FIR হৈছে নাইবা আপোনাৰ পৰিয়ালৰ কোনোবা এজন নিৰ্দিষ্ট এজন সদস্যৰ নামত কিবা FIR নাইবা কিবা বেয়া কাম কৰিছে তেওঁ একিউজড হয় সেইটোৰ কাৰণে পুলিচে তাক এৰেষ্ট কৰাৰ কাৰণে নাইবা আপোনাক এৰেষ্ট কৰাৰ কাৰণে বহুত চেষ্টা কৰি আছে কিন্তু তাক এৰেষ্ট কৰিব পৰা নাই তেওঁ পলাই ফুৰিছে কিন্তু তেতিয়া পুলিচে আহি আপোনাৰ ঘৰত দাবী ধমকি দিব পাৰেনে নোৱাৰে কেতিয়াও নোৱাৰে আৰু আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যক অইন সদস্যক তেওঁৰ বাহিৰে যাৰ নামত FIR হৈছে তেওঁৰ বাহিৰে অইন কোনো সদস্যক তেওঁ উঠাই লৈ যাব নোৱাৰে এইটো সম্পূৰ্ণভাৱে ইল্লিগেল হয় গতিকে আপোনালোকে যেতিয়া পুলিচে আপোনাৰ ঘৰত আহিব যদি কিবা দাবী ধমকি দিয়ে আপোনালোকে তৎক্ষণাৎ মোবাইলেদি ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিব আৰু যদি পুলিচে যদি জোৰপূৰ্বকভাৱে আপোনালোকক বেলেগ সদস্যক একুষ্টক বাদ দি এৰেষ্ট কৰি জেলৰ হাজতলৈ পঠাই দিয়ে তেনেহ'লে আপোনালোকে এই যে পুলিচে যে দুৰ্ব্যৱহাৰ কৰিলে জোৰ জবৰদস্তি উঠাই লৈ গৈ জেল হাজতত পঠাই দিলে এইখিনি যদি আপোনালোকে প্ৰুফ ভালকৈ ৰাখি অনাৰেবল হাইকোৰ্টলৈ গৈ ভাৰতীয় সংবিধানৰ 226 অনুচ্ছেদ মতে আপোনালোকে ৰিট পিটিশ্যন হেবিয়াছ কাৰ্পাছ ফাইল কৰিলে তৎক্ষণাৎ আপোনালোকে জামিন লৈ ওলাই আহিব পাৰিব আৰু লগতে অনাৰেবল কোৰ্টে যিবিলাক পুলিচ অফিচাৰে নাইবা পুলিচে এনেকুৱা ধৰণৰ বেয়া ধৰণৰ ব্যৱহাৰ আৰু ইল্লিগেলি আপোনালোকক ডিটেইন কৰি লৈ গৈ জেল হাজতলৈ পঠাই দিছে তেওঁলোকৰ বিপক্ষে অনাৰেবল কোৰ্টে একশ্যন ল'ব পাৰে আৰু তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যনৰ অৰ্ডাৰ দিব পাৰে গতিকে আপোনালোকে এই ভিডিঅ'টো বেছি কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু পুলিচে আপুনি যে ভিডিঅ' কৰিব পুলিচে কেতিয়াও বাধা দিব নোৱাৰে কাৰণ ইণ্ডিয়াত আজিলৈকে এনেকুৱা কোনো ধৰণৰ আইন বা প্ৰভিজন অনা হোৱা নাই বা পাছ কৰা নাই যে চিভিলিয়ানে মানে সাধাৰণ মানুহে কোনো ভিডিঅ' কৰিব নোৱাৰিব পুলিচে কেতিয়াও বাধা দিব নোৱাৰে আৰু যদি পুলিচে বাধা দিবলৈ চেষ্টা কৰে আৰু এইটোও যদি ৰেকৰ্ডত বেলেগ মোবাইলেদি কৰিব পাৰে তেনেহ'লে সেইগৰাকী পুলিচৰো শাস্তিমূলক ব্যৱস্থা অৱশ্যই ল'ব অনাৰেবল কোৰ্টে কিয়নো কোনোৱে লৰ ঊৰ্ধত নহয় আইনৰ গণ্ডিৰ ভিতৰত থাকিহে সকলোৱে কাম কৰা উচিত গতিকে এই ভিডিঅ'টো বেছিকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব কিয়নো আজিকালি আমি বহুতখিনি দেখিব পাওঁ যে বহুতো মানুহক সাধাৰণ মানুহক যেতিয়া একুষ্টক ধৰিব নোৱাৰে তেওঁৰ ঘৰত আহি বহুত ধৰণৰ দাবী ধমকি দিয়ে আৰু কৈ দিয়ে যে 24 ঘণ্টাৰ ভিতৰত যদি তেওঁক থানাত হাজিৰ কৰোৱা নহয় তেনেহ'লে আপোনালোকৰ বাৰীৰ বেলেগ মানুহক বা বেলেগ সদস্যক উঠোৱা হ'ব এইটো সম্পূৰ্ণভাৱে ইল্লিগেল হয় গতিকে আপোনালোকৰ লিবাৰ্টি নিজৰ অধিকাৰ নিজে যদি ৰক্ষা কৰিব বিচাৰে যদি জানিব বিচাৰে গতিকে এইটো ভিডিঅ'ৰ বেছিকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে জানিব বুজিব পাৰে তেতিয়াহে আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে নিজৰ অধিকাৰৰ বিষয়েও বেছি সচেতন হ'ব পাৰিব থেংক ইউ